এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ কিন্তু ডিফুৰ হাফজান পথৰ হিডিচাজিৰ গাঁৱত অঘটন ডিফু নদীৰ প্ৰবল সোঁতত পৰি সন্ধানহীন ডিফুৰ এগৰাকী কিশোৰী আৰু কিশোৰীগৰাকীৰ নাম হৈছে শৰ্মিলা ৰংফাৰপি পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিন্তু ডিফুৰ হাফজান পথৰ হিডিচাজিৰ গাঁৱত অঘটন ডিফু নদীৰ প্ৰবল সোঁতত পৰি সন্ধানহীন হৈছে ডিফুৰ এগৰাকী কিশোৰী আৰু কিশোৰীগৰাকীৰ নাম শৰ্মিলা ৰংফাৰপি মঙ্গলবাৰে দুপৰীয়া সমনীয়াৰ সৈতে ঘৰৰ নদীৰ পাৰলৈ গৈছিল কিশোৰীগৰাকী নদীৰ পাৰত খেলি থকা অৱস্থাতে কিশোৰীগৰাকীৰ পানীত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে আৰু বৰ্তমানেও আৰক্ষী আৰু SDRFৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আৰু বৰ্তমানলৈকে সফল হোৱা নাই বুলিও এই কথা উল্লেখ কৰিছে পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিন্তু ডিফুৰ হাফজান পথৰ হিডিচাজিৰ গাঁৱত অঘটন ডিফু নদীৰ প্ৰবল সোঁতত পৰি সন্ধানহীন হৈছে ডিফুৰ এগৰাকী কিশোৰীগৰাকীৰ নাম হৈছে ডিফুৰ শৰ্মিলা ৰংফাৰপি আৰু মঙ্গলবাৰে দুপৰীয়া সমনীয়াৰ সৈতে ঘৰৰ নদীৰ পাৰলৈ গৈছিল কিশোৰীগৰাকী আৰু নদীৰ পাৰত খেলি থকা অৱস্থাতে কিশোৰীগৰাকী পানীত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে আৰু বৰ্তমানে আৰক্ষী আৰু SDRFৰ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান আৰু ৰাখিছে যদিও অভিযান এতিয়ালৈকে সফল হোৱা নাই SDR বাহিনী কালি আমার ছোৱালী আৰু আমাৰ চচুৰ লগতে থাকা একদম ছোৱালী ইয়াতে কটাৰী বিচাৰিবৰ কাৰণে আহিছে 12:30 বজাৰ মান আহিছে আৰু তাৰ নানাবিলাকতো যাব নালাগে পানী ডাঙৰ আছে বুলি কৈছে হলে তাৰ বিলাক মানা নাই তাৰ নানাবিলাক টোপনি যাইছে তাৰপিছত তাৰ বিলাক আহিছে আৰু আমাৰ ছোৱালীটো পানী ওচৰতে এনেকা খেলি আছে বোলে পানী লগতে আৰু কেতিয়া তাৰ কাৰণে পানী লৈছে তাৰো নেদেখে বোলে তাৰ লগৰীয়াও নেদেখে বোলে আৰু চেণ্ডাৰটো ওলাইছে বোলে চেণ্ডাৰটো দুইটাও ওলাই দিছে ঘৰতে লৈ আনিছে কি নাম আছিলে তাই শৰ্মিলা ৰংফাৰপি কিমান বয়স তাই স্কুল গৈ আছে কোনটো স্কুল কিমান ক্লাছত গৈ আছে ক্লাছ 6 এতিয়ালৈকে পোৱা নাই এতিয়া বিচাৰি আছে এতিয়া বিচাৰি আছে কালি পৰা আৰু আজি বিচাৰি আছে কোনটো স্কুলত পঢ়িছিলে ক্লিয়াৰডাতে আৰু বৰ্তমান ঘৰত আপোনালোক কোন আছে আমাৰ না ল'ৰা 3 জন আৰু ছোৱালী 1 জন আৰু তাৰ বাবা আৰু মই তাৰ বাবাও বেংগলৰতে থাকে এতিয়াও আহি পোৱা নাই এতিয়া আহি আছে এতিয়া 1-2 ঘণ্টা পিছতে আহি পাব আৰু আমি যোৱাকালি সন্ধিয়া 7টা মানত মই খবৰ পালোঁ যে এনেকৈ হিডিচাজিৰ গাঁৱৰ শৰ্মিলি নামৰ ছোৱালীজনী মানে পানীত পৰিছে বুলি গাঁৱৰ মানে দুপৰীয়াৰ পৰা বিচাৰ খোচাৰ কৰি আছে কিন্তু আমাক মানে খবৰ দিয়া নাছিলে তাৰপিছত আমাৰ SDRF ষ্টাফ আহিলে আমি আহিলোঁ তাৰপিছত ৰাতি অকণমান বিচাৰ খোচাৰ কৰিলোঁ কিন্তু ৰাতি হোৱাৰ কাৰণে বেছি অপাৰেশ্যনটো আমি চলাব নোৱাৰিলোঁ ৰাতিপুৱা টাইমত নগাঁৱৰ পৰা SDRF ষ্টাফ আহিলে তেওঁলোকে এতিয়া অভিযান চলাই আছে কিন্তু এতিয়ালৈকে কোনো সুমূৰ্ত পোৱা হোৱা নাই তাত আৰু যিহেতু কাৰেণ্টটো বেছি আছে পানীটো যাৰ কাৰণে অকণমান অসুবিধা হৈছে কিন্তু চাৰ্জ অপাৰেশ্যন চলি আছে এতিয়ালৈকে ঠিক আছে